যোনটো আমাৰ যেতিয়া এটা ইলেকশ্যন আহিলে আমাৰ চৰকাৰে কয় যে মিত্ৰজোঁট এতিয়া আমাৰ যেতিয়া 5টা বিজেপি জিতিলে 5টা এজিপি জিতিলে জিতাৰ পিছত যেতিয়া সিহঁতে সিলেকশ্যন কৰিলে যিয়ে কৰিলে বাৰু বিজেপিৰ কৰিলে বিজেপিৰ কৰিলে কিন্তু সিহঁতে মিত্ৰজোঁট হিচাপে কাম কৰা নাই সিহঁতে মিত্ৰজোঁট হিচাপে কাম কৰিলে হয় তেতিয়াহ'লে বিজেপিৰ এটা এজিপিৰ এটা ৰাখিলে হয় সিহঁতে কিয় অকলে চবটোক লৈ আছে সিহঁতৰ জেডপিচি সিহঁতৰ এজিপিৰ সিহঁতৰ কাউন্সিলৰ এজিপিৰ আমাৰ কমচে কম পঞ্চায়ত প্ৰেচিডেণ্টটো আমাৰ বিজেপি ৰাখিব লাগিছিলে সিহঁতে কিয় কৰা নাই কিয় এইটো কৰা নাই সিহঁতে যেতিয়া ভোট বিচাৰি আহে মিত্ৰজোঁট আৰু কাম কৰে আমাক বেলেগ কৰি দিয়ে কিয় তেনেকৈ কৰে আমাক সিহঁতে এইটো চৰকাৰে কৰে এজিপি বিজেপি মিলি দুটাই কৰে কিয় কৰে তেনেকৈ আমাক কিয় কৰে এতিয়া যোনটো কেণ্ডিডেট আমাক যোনটো প্ৰেচিডেণ্ট দিয়া নাই আমাক অমিত ওৰাঙক দিয়া নাই এই মানুহটো একেবাৰে শুৰুৰ পৰা বিজেপিৰ কাম কৰি আছে বিজেপিত খাটি আছে বিজেপিৰ কৰি আছে ৰমেশ সাহু যাক এতিয়া প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে সমৰ্থন কৰিছিলে ৰমেশ সাহু কেইদিন হৈছে বিজেপিত জইন কৰাই বেছি দিন হোৱা নাই বিজেপিত জইন কৰা ইমান দিন সব কামটো বিজেপিৰ অমিত ওৰাঙে কৰি আছিলে এতিয়া যেতিয়া ছাপোৰ্ট কৰা সময়ত বিজেপিৰ ডাঙৰ লিডাৰকেইটাই তাক ছাপোৰ্ট কৰা নাই ডাঙৰ লিডাৰকেইটা আমি কালি গোটেই দিন ঘূৰিছোঁ এজিপিৰ লিডাৰৰ ওচৰত গৈছোঁ বিজেপিৰ লিডাৰৰ ওচৰত মহিলা গৈছোঁ আমাক কোনোৱে পঠোৱা নাই আমি নিজে ৰাইজ হৈ গৈছোঁ কিন্তু সিহঁতে আমাক কোনো ইজনে কয় সিজনৰ ওচৰত যা মানে ৰাইজক সিহঁতক নালাগে সিহঁতক খালি ভোটৰ সময়তহে ৰাইজ লাগে কিন্তু কামৰ সময়ত ৰাইজ নালাগে আজি যেতিয়া সিহঁতে ডিচিশ্যনটো ল'লে আমি বাৰু ঠিকে আছে সিহঁতৰ ভিতৰত যেতিয়া চৰকাৰে যেতিয়া নিয়ম এটা বান্ধি দিছে সিহঁতৰ ভিতৰত আইনমতে হ'ব সিহঁতে আইনমতে হোৱা নাই সিহঁতৰ টছ যেতিয়া কৰিছে 4বাৰ এটা মানুহৰ টছ কৰিব পাৰে নেকি এটা সিহঁতে আপুনি বহিছে মই বহিছোঁ একজনৰ টছ কৰিলে বোলে মই চোৱাই নাই এইটো হ'ব নেকি চৰকাৰে এইটোৱে ক'ব বিচাৰিছোঁ যোনটো পঞ্চায়ত প্ৰেচিডেণ্ট গঠন কৰিছে এইটো আমাৰ মানি ল'ব নোৱাৰি আমাক এইটো মানিব নোৱাৰি আমাক ন্যায় লাগে আৰু ৰাইজক যদি চৰকাৰক লাগে তেতিয়া ৰাইজৰ কথাটো অলপ শুনিব লাগে চৰকাৰক আমাৰ চাল্লা পঞ্চায়ত আমাৰ সভাপতি এতিয়া আছে কি নাম আছিলে গৌতম ভূমিজ আৰু ভাইস প্ৰেচিডেণ্ট হৈছে পূৰ্ণিমা তাঁতী যোনটো বিজেপিৰ এজিপিৰ হয় পূৰ্ণিমা তাঁতী যোনটো আগন্তুক 5 বছৰ যোনটো খেল চলাই ল'লে আজি যেতিয়া ভোটৰ সময়ত আহিছিলে এইটোৱে অহা পূৰ্ণিমা আজি 5 বছৰ গ'ল আজি ঘূৰি চোৱা নাই আজি ইমান দিন আমাৰ লেণ্টেঙৰ এক পাক ঘূৰি চাওক কাৰ ঘৰত লেট্ৰিন আছে কাৰ ঘৰত ঘৰ আছে এনেকা হৈছে মানুহ আমাৰ বাগানৰ মানুহ বাগানত লেট্ৰিন যায় ঘূৰি নাচায় আৰু আমাৰ লেণ্টেঙত একবাৰ ঘূৰি চাওক আৰু বৰঘাট চাল্লাত একবাৰ ঘূৰি চাওক যে কিমান কাম হৈছে আমি কোনো চৰকাৰক বেয়া পোৱা নাই আমাক লাগে খালি আমাৰ যোনটো প্ৰাপ্য বস্তু আমাক এইটো লাগে আমাৰ নহয় যদি সলাব নোৱাৰে তেতিয়া চৰকাৰক কৈ দিয়ক যে আমি সলাব নোৱাৰোঁ তহঁতক আমাক নালাগে যেনেকৈ আমাক সিহঁতে ছাইড কৰে চৰকাৰৰ তেনেকুৱা ছাইড আমাক যে কৈ দিয়ক চৰকাৰে আহি যে তহঁতক আমাক নালাগে যেনেকৈ আজি আমাক ক'লে পূৰ্ণিমা তাঁতী আমাক তাক ক'লে SDO অফিচত তহঁতে কি কৰিব পাৰি আমাকতো 8টা ৱাৰ্ড আছে তহঁতৰ 2টা ৱাৰ্ড আছে তো 2টা যদি ৱাৰ্ড আছে তেতিয়াহ'লে 2টা ৱাৰ্ডক আমাক এৰি দিয়ক চৰকাৰে পিছৰ ইলেকশ্যন আহিছে চৰকাৰক মই ইমানটোৱে ক'ব বিচাৰি আছোঁ চৰকাৰক যদি আমাৰ ৰাইজৰ কথা যদি চৰকাৰে নুশুনে তেতিয়াহ'লে চৰকাৰে ৰেডি হৈ থাকক আমি যাকে ভোট দিব পাৰোঁ আমাৰ ইয়াত লেংটেঙত বাহিৰা আমি নাজানো আমাৰ লেংটেং চালবাৰীৰ পৰা আমাৰ এইফালে লেংটেং আমগুৰি যিমান আছে সোমাবাৰী য'তে যোনেই পাৰ্টি হওক আমি সোমাব নিদিওঁ আমি আমাৰ ভাৰতীয় নাগৰিক হয় আমি য'তে ভোট দিব পাৰিম ভোট দিম আমি এইটো চৰকাৰে এইটো ভাবি সিৰিফ আমাৰ খালি ভোট ল'ব লাগে একটা লেট্রিন নাই একটা নাই চলে স্কুলিয়া চেংড়া কেতনা কষ্ট মেহনত যাইলা আর একটা মন্দির নাই একটা পূজা ঘর নাই আছো আজি ইলেকশ্যন খেলি আছে এজিপি বিজেপি ভাই হা আজি পৰ্যন্ত এজিপিয়ে আপোনাৰ পঞ্চায়ত গঠন কৰিবলৈ যোৱা আগন্তুক হা তেওঁলোকে আজিলৈকে একটা লেংটেং এৰিয়াটোত কাম কৰি পোৱা নাই এতিয়া হ'ল ঘটনাটো এজিপি বিজেপি ভাই বুলি খেলাই এতিয়া আমাৰ বিজেপি যিজন যুৱকে জিকিছে অমিত ওৰাং ডাঙৰীয়া দেৱে তেওঁক কোনো এজিপিয়ে ছাপোৰ্ট কৰা নাই তে এজিপি বিজেপি ভাই এইটো কি হয় এইটো মই বুজি নাপাওঁ হা
কিন্তু একটা কথাই আমাৰ এই এৰিয়াটোত আমাৰ লেংটং অঞ্চল আপুনি এতিয়া বাট চাব পাৰে এতিয়া বাটটো এতিয়ালৈকে বনা নাই হ্যাঁ এতিয়া আজি মিনিমাম 20 বছৰ ধৰি এনেকৈ হৈ আছে আমি কেশৱ মহন্ত ডাঙৰীকেও ক'লোঁ তেওঁ মোৰ ওচৰত আছিলে ময়ো কৈছোঁ কিন্তু তেওঁ আজিলৈকে কৰা নাই পঞ্চায়তো কৰা নাই পঞ্চায়ত এজিপিক দিলোঁ তেওঁলোকেও কৰা নাই এতিয়া আমি বিচাৰিছিলোঁ অমিতৰাঙক জিকাই অমিতৰাং ডাঙৰীয়া দেৱক তেওঁ কাম আজৰি আনি তেওঁ ইয়াত কামটো কৰিব হা তেওঁক এতিয়া হাতুৰি মাৰি এৰাই দিলে সেইটোৱে বেয়া লগা কথা হা তো পঞ্চায়তত যদি এজিপি বিজেপি ভাই ভাই হৈ যদি বিভাজন হয় তো এজিপিৰ কি থাকিব যদি আজি এজিপি বিজেপি ভাই ভাই হৈ যদি এইটো এজিপিৰ কি থাকিব সেইটোৱে কথা মই ইমান ক'লোঁ আজি যি প্ৰতিবাদ কৰিলোঁ চৰকাৰৰ ওচৰত যি অনুৰোধ জনালোঁ আমাক চাল্লা পঞ্চায়তত আজি যি প্ৰেচিডেণ্ট গঠন হ'ল এইটো প্ৰেচিডেণ্ট আমাক নালাগে তেখেতক আমাক নালাগে আমি সব ৰাইজে মিলি বিচাৰিছোঁ অমিতৰাঙক আমাক অমিতৰাঙক লাগে যদি চৰকাৰে প্ৰেচিডেণ্ট নিদিয়ে তেনেহ'লে আমি বেলেগ ব্যৱস্থা ল'ম অহাকালি আমি গোটেই আমাৰ যিমান ৰাইজ বাগান বন্ধ কৰি আমি চৰকাৰৰ ওচৰত যাম আমি বেলেগ ব্যৱস্থা ল'বই লাগিব আমাক যদি আমাৰ এই প্ৰতিবাদটো চৰকাৰে নুশুনে তেনেহ'লে আমি বেলেগ ব্যৱস্থা ল'ম 26 ইলেকশ্যনতো আমি আৰু চৰকাৰে যদি আমাৰ কথা নুশুনে আমি চৰকাৰৰ কথা নুশুনো অহাকালি আজি প্ৰতিবাদত আমাৰ উত্তৰ নিদিয়ে চৰকাৰে অমিতৰাঙক যদি পঞ্চায়ত প্ৰেচিডেণ্ট নকৰে তেনেহ'লে অহাকালি আমি সব গোটেই বাগান বন্ধ কৰি মন্ত্ৰীৰ ওচৰত যাম ইমানে আমাৰ অনুৰোধ ছাৰৰ ওচৰত আমার অসুবিধা হয়ে আছে যে আমার ঘর নাই লেট্রিন নাই আমার রাস্তা পদূলিবিলাক একোৱে নাই মন্দির সন্দির আমার সব বরবাদ হয়ে আছে 5 বছর একো দিয়া নাই আজির পরে একোৱে পোৱা নাই খালি চাল কাটটো আছে আর একোৱে নাই আমার কিবা বস্তু আহিলে আমি নাপাওঁই এইবিলাক অৰুণোদয় আঁচনি নাই একো দিয়া নাই আমাৰ আজিৰ পৰা দুখীয়া মানুহ হয় যে দুখীয়াৰ নিচিনা খালি যেতিয়া মানে ভোটটো ল'ব আহিব নাই তেতিয়া চাবি কেনেকৈ কৈ দিবা গুচি যাব বোলে হ'ল যে মেইন ৰাস্তাটো বনাব লাগে আৰু অনুদান ঘৰ নাই তাৰ পিছে অৰুণোদয় নাই লেট্ৰিন নাই মন্দিৰ নাই একোৱে পোৱা নাই ঘৰটো আমাৰ লাইনটোত এটাও নাই ভোটাৰ বিচাৰি দেখক নহয় এটাও নাই নাই পোৱা নাই আর আমাদের ये কেনে পঞ্চায়েত একোৱে পোৱা নাই নাই দেখছো যাতে কি খাতির নাই দেখছো যাতে কি দোষী পায় যে নাই দেখছো যে পঞ্চায়েত ইয়াটাকে